Hello learners, welcome back to 3AD Studies channel. আকৌ আমি আহিলো এটা নতুন বিষয় এটা লৈ আজিৰ বিষয়টো হৈছে the largest and the smallest number আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা in terms of its value স্থানীয় মানৰ ধাৰণা অনুসৰি আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা হেতু আমি আজিৰ বিষয়টো আলোচনা কৰিব বিচাৰিছো গতিকে অকমান মন দি শুনিব the smallest one digit number is 1 তাৰ মানে এক অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হৈছে 1 and the largest one digit number is 9 এক অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 এনেকৈ আমি দুই অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা তিনি অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা বা দুই অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা তিনি অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আমি কি হ'ব হেতু আমি অকমান চাও the largest one digit number one digit এক অংক বিশিষ্ট one digit number আটাইতকৈ smallest আটাইতকৈ সৰু সংখ্যাটো হ'ব 1 and the largest one digit number is 9 আটাইতকৈ এক অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 যেহেতু 1 ৰ পৰাহে আমি গণনা আৰম্ভ কৰিম 1 ৰ পৰা গৈ 1 2 3 4 5 6 7 8 9 লৈকে হে আমি সিঙ্গল ডিজিট আছে সিঙ্গল ডিজিট মানে 1 ডিজিট নাম্বার আছে আফটার 9 ৰ পিছত যদি 1 যোগ কৰো then the number will be 10 এতিয়া 10 হ'ব 10 হোৱাৰ লগে লগে সেই 10 টো হৈছে 2 digit number 10 ৰ পৰা দুই অংকটো আৰম্ভ হৈ গল so 10 is the smallest number of 2 digits 10 হৈছে অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা and 11 12 13 14 15 16 17 গৈ up to 99 লৈকে ডিজিটৰ আটাইতকৈ ডাঙৰ সংখ্যা দুই অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা 99 If we add 1 with 99 then we'll get 100 100 99 two digit number to 99 তে শেষ হৈ যায় যদি আমি 99 ৰ এক যোগ কৰি দিও তেতিয়া 100 পাম 100 হৈছে 3 digit number 3 ডিজিটৰ সংখ্যা মানে 3 অংক বিশিষ্ট গতিকে 100 is the smallest number of 3 digits 100 হৈছে এই অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 তাৰ পিছত 101 102 103 104 5 6 107 100 এনেকৈ গৈ ওত আমি 999 যত আমি তিনিটা 9 পাম this 3 times 9 is the largest number of 3 digits hey 999 that is 3 times 9 এই অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা ঠিক ইয়াত আমি চাব পাৰো 1 times 9 this এক অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা তেনেকৈ 2 times 9 হৈছে দুই অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা এনেকৈ তিনিটা 9 3 times 9 হৈছে 3 times
3 times 9 হৈছে 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আটাইতকৈ ডাঙৰ সংখ্যা বুলি ক'লে 9 হে কেৱল থাকিব তাত বেলেগ সংখ্যা নাথাকে আৰু আটাইতকৈ সৰু সংখ্যা বুলি ক'লে 1 থাকিব আৰু 1ৰ লগত 0 0 থাকিব যদি এক অংক বিশিষ্ট কয় কেৱল 1 থাকিব আটাইতকৈ সৰু সংখ্যা আৰু এক অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাত কেৱল এটা 9 থাকিব এটা 9 থাকিব আৰু দুই অংক বিশিষ্ট 2 ডিজিট নাম্বাৰটো 1 থাকিব 1ৰ লগত এটা 0 থাকিব দুটা হ'ব আৰু আটাইতকৈ ডাঙৰ হলে 9 দুটা থাকিব তেনেকৈ 3 অংক বিশিষ্টত 1 থাকিব আৰু 0 দুটা থাকিব আৰু লাৰ্জেষ্ট নাম্বাৰ আটাইতকৈ ডাঙৰ হলে 3টা 9 থাকিব সো এনেকুৱা লজিকত আমি চাব পাৰো 4 ডিজিট 1 3 times 0 আৰু 4 times 9 4 times 9 এনেকৈ 5 digit 5 অংক বিশিষ্ট 1 4 times 0 4টা 0 and 9 5 times 9 and 6 digit 1 1 2 3 4 5 5 times 0 1 and 5 times 0 it is the smallest number of 6 digits and 6 times 9 is the largest number of 6 digits then 7 digit 7 অংক বিশিষ্ট আটাইতকৈ smallest number টো আটাইতকৈ সৰু সংখ্যা 1 6 times 0 4 5 6 6 times 0 and the largest number of 7 digits will be 1 2 3 4 5 6 7 times 9 7 times 9 so 8 digit the smallest number of 8 digits 1 1 2 3 4 5 6 7 7 times 0 and the largest number of 8 digits will be 2 3 4 5 6 7 8 এনেকৈ আমি গৈ থাকিব পাৰো এনেকৈ 9 digit 1 1 2 3 4 5 6 7 8 9 ডিজিটৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে 1 and 8টা 0 and আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 9টা 9 2 3 4 5 6 7 8 9 9 times 10 অংক বিশিষ্ট 11 অংক বিশিষ্ট তেনেকৈ আমি উলাই গৈ থাকিব পাৰো দ্যাট ইজ সৰু হলে 1 থাকিব তাৰ লগত 0 দি অথবা 0 দি তাক ডিজিটটো কমপ্লিট কৰিব লাগে অৰ্থাৎ যদি 7 ডিজিট কলো 7 ডিজিটটো যদি 1 এটা দিলু দিয়াৰ পিছত 7 ডিজিট হ'বলৈ হলে 0 6টা লাগিব 0 6টা লাগিব আৰু আটাইতকৈ ডাঙৰ হলে 9 7টা প্ৰক্ৰিয়াৰে আমি আগবাঢ়ি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা আমি উলিয়াব পাৰো গতিকে হেকিনি আছিল আমাৰ আজিৰ আলোচ্য বিষয় আমি হেকিনতে শেষ কৰিছো গতিকে ইয়াৰ পিছত আৰু এটা বেলেগ এটা বিষয় লৈ আমি আহিম গতিকে ভিডিওটো যদি ভাল লাগে শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰি জনাব কিবা ভুল হলে ক্ষমা কৰিব তো আজি ইয়াতে শেষ কৰিছো বাই বাই